ভোট জলকীয়া টক্সৰ আজি এইটো ছিজন 2026ৰ অন্তিম খণ্ডলৈ আপোনালোকক স্বাগতম। আজি আমাৰ মহম্মদান এফচিৰ লগত খেলি আমাৰ ছিজনটো আজি অন্ত পেলালোঁ। খেলখন আমি ভালকৈ জিকিলোঁ, 2 দগলত জিকিলোঁ। আজি খেলখনৰ কথা আলোচনা কৰিম, অকণমান ছিজনটোৰ কথা আলোচনা কৰিম, কি ভুল হৈছে, কি শুধৰণি দৰকাৰ আছে। মোৰ লগত আছে মৃন্ময়। দেৰি নকৰাকৈ আৰম্ভ কৰোঁ ভোট জলকীয়া টক্স। The first challenge goes for a shot. আৰু নৰ্থ ইষ্টৰ খেলখন যদি আমি এনালাইজ কৰোঁ, হোৱাট পাৰ্চনেলি আই ফিল কি আজি প্লেয়াৰবোৰকে বিনা প্ৰেছাৰত খেলা নিচা লাগিছে। আজি খেলখনত জিঠিন এমএছে যিকেইটা ড্ৰিবল কৰি উলিয়াই দিছে, এনিৱে জিঠিনেতো ভাল ড্ৰিবল কৰে, লগতে বাকী প্লেয়াৰবোৰে যেনেকৈ ছাপৰ্ট দিছে, তন্দবা সিঙৰ বাহিৰে বাকী চব প্লেয়াৰে ভাল খেলিছে। তন্দবা সিঙক কিয় খেলা আছে, কিয় নেক্সট ছিজনত তাক উলিয়াবই লাগিব মৃন্ময়? মইতো এতিয়াই উলিয়াই দিম, এতিয়া তাক কণ্টেক্ট কেঞ্চেল কৰিম। মোক যদি এতিয়া জুৱান পডলা বনালি চাই থোৱা তেন্তে মই এতিয়াই ক'লো 13খন মেচ হৈ গ'ল ন, এতিয়া ছিজন শেষ হ'ল, তুমি বাই যোৱা। বাই। অ'কে, মই সি তন্দব্বা আৰু দিনে ক্ৰছত সি বলটো এটা ফ্লটিং ক্ৰছ দিব নোৱাৰে। মই তন্দব্বা সলনি দুটা ইউথ প্লেয়াৰ সোমাম, এতিয়া সিহঁততকে ভাল খেলোঁ। নাই, নৰ্থ ইষ্টে এই ক্ষেত্ৰত মাথা মাৰিব লাগিব। ডিফেন্স ক্ষেত্ৰত এনেকুৱা ডিফেন্সিভ লেপছ আমাৰ জবাকো নথকাৰ কাৰণে কিমান আমি জবাকো হাহাকাৰ এবাৰ পৰিস্থিতি মানে। থাকিবনে কণ্টিনিউ কৰিব নিচিনা লাগিছে নে মোৰ মতে? কণ্টিনিউ কৰিব কাৰণ নিশ্চয়। জমেকো এজো হৈছে আৰু 37 হ'ল তাৰ এজ। আৰু সিমান মানে জবাকৰ লগত যে আমি ডিপেণ্ড বেছি হয়, এনেকুৱা ইঞ্জুৰি হৈ গ'লে আকৌ আমাৰ ছিজনটো অলপ হেৰি হৈ যাব। তো মোৰ মতে কথাটো নোহোৱা নহয়। জবাকত ৰাখিব লাগে, কিন্তু জবাকৰ সলনি মানে আৰু এজন ফৰেনাৰ লাগে যোনজন মানে এজন লিডাৰ হিচাপে কাম কৰিব পাৰে, অলপ এজ ইমানো নহওক, অলপ য়ং এতিয়া হওক। এনডিয়ে সেই পজিশ্যনটো খেলিব পাৰে, কিন্তু এনডি তাৰ কাৰণে চিবিৰ কাৰণে বনোৱা নাই। সি মষ্ট প্ৰবেবলি লাইক এ চিডিএম। কিন্তু কথাটো হ'ল জবাকুৱে তোমাৰ লিডাৰশ্বিপ কোৱালিটি এটা আনি দিয়ে, যে টিমটোৰ এটা লিডাৰশ্বিপ কোৱালিটি বা আছিৰি আখটাৰ লগত জবাকৰ যিটো কোঅৰ্ডিনেশ্যন, সেইটো বহুত ধুনীয়া কোঅৰ্ডিনেশ্যন হৈ থাকিলে। এতিয়া আজি খেলখনত হয়তো ৰিফ্লেক্ট কৰিছে কি নৰ্থ ইষ্টৰ ছিজনটো কেনেকুৱা গৈছে। ইমান চান্স মিছ কৰিছে। এই থয় সিঙৰ কথাটো আহোঁ, ধুনীয়াকে তাক বলটো উলিয়াই দিছে, ঠিক আছে। তাক দামী তাৰ হাতত জোতা আছে, ধুনীয়া হোটেলত সি খানা খায়, বঢ়িয়া তাক প্ৰফেচনেল কোচবোৰে আহি পেলাই শিকায় কেনেকৈ শ্বুট ল'ব লাগে। এই অকণমান পষ্টতে গ'লকিপাৰটো ওলাই আহিছে, তাৰ কাষেদি বলটো মাৰি পেলাই কিয় গ'ল দিব নোৱাৰে? বাহিৰত মাৰিছে, তাকো পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা বাহিৰত মাৰিছে। ন' ডাউট এইটো একচেপ্টেবলেই নহয়। মানে চিম্পল ষ্ট্ৰাইকাৰৰ বা ফৰৱাৰ্ডৰ কামেই হয়তো টাৰ্গেটত হেৰি কৰে, এটলিষ্ট টেষ্টটো কৰিব পাৰে ন। ৰাইট, গ'লকিপাৰ সেই টেষ্টে নাই টেষ্টিং কৰা ৰে। সেইটো বেচিক্সটোৱে মানে আজিলৈকে ফিক্স কৰিব পৰা নাই, বুজি পোৱা নাই মানে, মই বুজিয়ে পোৱা নাই। মানে টাৰ্গেট আৰু লাৰিন বাকী যোৱাৰা কি প্লেয়াৰটো দেখিছা নাই, বেফচিৰ লগত ইমান ধুনীয়া গ'ল দিলে, তাৰপাছত তাৰ ফৰ্মটো কি হ'ল? পেড্ৰ বেনালেও তাৰ নেখেলোৱা হ'ল, বা সি আহিলেও তাৰ একো ইম্পেক্টেই নেদেখা হ'লো। নহয়, মোৰ মতে ৰঞ্জিৱালাৰ মানে কি হয়, তাক কাৰণে তোমাৰ এনেকুৱা লাগিব সি মানে প'চাৰ টাইপ ৰাডাৰ দেন গেম মেকিং টাইপ। তো তাৰ কাৰণে কোনোবাই মানে বল বনাই দিব, দেন হি কেন শ্বুট। সি মানে অপৰচুনিটি ফক্স ইন দ্য বক্স টাইপ সেইটো হয়, তো সেয়া মানে সেইমতেদি মোৰ মতে, কিন্তু সেয়াই মানে এইটো কিন্তু মই তাৰ টিমত পৰা মানে সিমান এনেকুৱা ফলাফলটো পোৱা প্লে নাই। মেকাৰো লাগিব ন, প্লে মেকাৰ নহ'লে বহুত দিগদাৰ। এতিয়া তাৰ হাতত এনেকুৱা নহয় যে বল অহা নাই, তাৰ হাতত বল আহিছে, কিন্তু যিমানকেইটা চান্স মই দেখা পাইছো, সেই গোটেইকেইটা চান্সেই ৱেষ্ট কৰিছে। সেইটো হয়। আৰু তোমাৰ আজি পাৰ্থিৱৰ কথা আহোঁ। পাৰ্থিৱ আছে, আমি জানো যে সি বেংকাৰ বয়, বাহিৰৰ পৰা বক্সৰ পৰা মাৰাটোৱে তাৰ অন্যতম এটা কৌশল। সি যিটো বানানা শ্বট বা যিটো তোমাৰ ফিনেছ শ্বট মাৰে বাহিৰৰ পৰা, বা পাৱাৰ শ্বট মাৰে, এইটো নেটত যায় বা এটলিষ্ট গ'লকিপাৰক ট্ৰাই কৰে। কি খেলিছে এইটো ছিজন? চব লং বল, আজি চোৱা কিমান বঢ়িয়া লং বল এটা লং শ্বট এটা ট্ৰাই কৰিছে, ক'ৰবাত গৈছে, গ'ল প'ষ্ট আছে ইয়াত, ক'ৰবাত মাৰিছে ছিক্স। মানে এইটো পাৰ্থিৱটো মানে যোনটো ডিগ্ৰেডেশ্যন হৈছে, এইটো বহুত কনচাৰ্নিং। আৰু আই ডোন্ট ন' কি আৰু কিমান দিন সি ফুটবলতো কণ্টিনিউ কৰিব প্ৰফেশ্যনেল, নহ'লে এই আমাৰ এতিয়া যোনটো আমাৰ এইবাৰ গৌৰৱ বৰাহঁতৰ নিচিনা ছেকেণ্ড টায়াৰত খেলিব নলগা কৰিব পাৰে। গৌৰৱ বৰাই আমাৰ ফাৰ্ষ্ট টায়াৰতে খেলিছিল, কিন্তু গৈ মহম্মদানৰ লগৰ নিচিনা চাৰা কিমান ভাল খেলিছিল।
সি গৈ আজি মহম্মদনৰ নিচিনা টিমৰ লগত খেলিব নোৱাৰে তো সেইটো পৰিস্থিতি যে না হওক সেইকাৰণে মোৰ মতে অলপ ডিচিপ্লিন হৈ কষ্ট কৰিব লাগে এজ এ ফুটবলাৰ হিচাপে সিহঁতে প্ৰফেচনেলি খেলে যেতিয়া সেইটোক সেই চিৰিয়াছনেছটো থাকিব লাগে ৰাদাৰ দেন তুমি যদি ফৰৱাৰ্ড হিচাপে তুমি মেইন টাৰ্গেটত শ্বুট কৰিব নোৱাৰা তুমি মানে ফুটবলত বেছিকে শিকা নাই ইমান বছৰ তুমি প্ৰফেচনেলি খেলা কিন্তু তুমি নাজানাই যে কেনেকে শ্বুট কৰিব লাগে ষ্ট্ৰেট টু দা তুমি মোৰ মতে তোমাৰ মানে ফুটবল খেলাৰ মানে কিমান হেৰি হয় মানে মই সঁচা এইটো কথা অলপ হাৰ্শ হয় নাই ঠিক কথা কিন্তু মানে ঠিকেই কৈছা এতিয়া তুমি যোনটো প্ৰফেচনৰ হয় সেইটো যদি তুমি এক্সপেক্ট নকৰা এতিয়া কাৰ পৰা কৰিম এতিয়া মই গৈ পেলাই মই এজ এ এইটো প্ৰফেচনৰ গৈ পেলাই মই যদি শ্বুট কৰিবলৈ মই যদি মিছ কৰোঁ তেতিয়া বেলেগ কথা মোৰ পৰা যদি মানুহে এক্সপেক্ট নকৰে যে মই যে বলত পুৰা হেৰি শ্বুট কৰিম প্ৰফেচন কিন্তু পাৰ্থিৱ এজ এ ফৰৱাৰ্ড লেফ্ট উইংগাৰ হিচাপে মানুহে এক্সপেক্ট কৰিবই আৰু সেইটো মানে সেইবাৰ দেখাই নাই আই ডোন্ট নো কি হ'ল ইমান সেই তিনিখন মেটছত লাগাতাৰ বেংগাৰ মাৰা ল'ৰাটো আৰু ইমান ধুনীয়া পাৰফৰ্মেঞ্চ থকা ল'ৰাটো যোনটো আপকামিং ইমাৰ্জিং প্লেয়াৰ হিচাপে থকাটো ল'ৰাটো আৰু ইমান টাইম আছে মানে এনেকুৱা নহয় যে জাষ্ট 22-23 হৈছে তো যদি ইণ্ডিয়ান টিমত খেলিব লাগিব না কাৰণ ইণ্ডিয়ান টিমৰ এতিয়া কম্পিটিশ্যন আৰু বাঢ়ি আছে হা এতিয়া ইণ্ডিয়ান টিমৰ ৰিয়েল উইলিয়ামছৰ লগত এতিয়া আৰু 3জন OCI প্লেয়াৰ আহি আছে 2028 আগত চাগে সিহঁতে আহিব পাৰে তো ইণ্ডিয়ান টিমত এতিয়া ফৰেনাৰো এণ্ট্ৰি হৈ আছে ফৰেন মানে এংলো ইণ্ডিয়ান টাইপ যোনে মানে ইণ্ডিয়ান অৰিজিনৰ হয় কিন্তু বাহিৰত খেলে তো এতিয়া ইণ্ডিয়ান প্লেয়াৰবিলাকৰ লিষ্টনৰ নিচিনা পোৱালীবিলাকে একো কৰিব নোৱাৰিব এতিয়া সিহঁতৰ মানে দিন গ'ল আৰু 3 গ'ল এতিয়া বুলি কওঁ কিন্তু এই আমাৰ ইটো তাকে লৈ থাকে লিষ্টনটোকে লৈ থাকে আজি দেখিছা নাই প্ৰবেবল ইণ্ডিয়া 11ৰ দেখাইছে চব তাত আকৌ লিষ্টনখন কাক আকৌ ল'ব আহিছে আৰু কোন লিষ্টনে কিবা এটাতো কৰে বাকী বিলাকেতো একো পাৰফৰ্মে কৰিব পৰা নাই কিবা দেখাব পাৰিছে জানো ইণ্ডিয়ান এতিয়া হিচাপে কোন ইমাৰ্জিং হিচাপে এইবাৰ তুমি এই গোটেই ISL কৰে কোনটো টিমে ইষ্ট বেংগল বা দুইটাই চোৱা ইষ্ট বেংগল দুইটাই টপ টিম বুলি কয় ন সিহঁতৰ গোটেই ফৰেনাৰ কেইটাই গ'ল দিছে ফৰেনাৰ ন কেইটাৰ পৰাই কথা ইণ্ডিয়ান ঠিকেই কেইটাই কিন্তু কি কৈছে বিপিনে চোৱা বিপিনটোতো কিমান এক্সপিৰিয়েঞ্চ প্লেয়াৰ সেই লাষ্ট মেচখনত কি কৰিছে এজ এ লাষ্ট ইণ্ডিয়ান প্লেয়াৰ মেচখনতো বহুত বেয়া প্ৰদৰ্শন কৰিছে বাৰু চান্তেৰ কথা চোৱা মই তোমাক চান্তে কি কৰিছে চান্তে মুম্বাই চিটি FC দুটা তিনিটা গ'ল ঠিক আছে দিছে বাকীখিনি যোনখিনি ইজি চান্স তুমি কিছুমান বস্তু তুমি ইণ্ডিয়ান প্লেয়াৰৰ পৰা এতিয়া লিষ্টনে কেইটামানতো গ'ল স্ক'ৰ কৰিছে তো কোচৰ ওচৰত অপচনেই নাই তো লিষ্টনকে ল'ব যেতিয়া তোমাৰ তাত চব যদি মানে গেলা কিন্তু কম গেলাটোৱে তুমি ল'বা ন কথা ঠিকে কৈছা আমাৰ তাত এটা ভাল প্লেয়াৰ আছে মহম্মদ চানান আৰু সুহেল এইকেইটা প্লেয়াৰ আণ্ডাৰ 23 খেলে এহেঁতকেইটা বহুত ভাল প্লেয়াৰ মানে উইংগাৰ ফালৰ পৰা আহক বা সেইটো ফালৰ পৰা ডেলিভাৰী কৰাৰ ক্ষেত্ৰত ন' ডাউট য়ং প্লেয়াৰ ছিনিয়ৰ লেভেল ইমান এক্সপিৰিয়েঞ্চ নাই কিন্তু মোৰ মতে ইউনিটি কাপত মই দেখাত মানে বিচাৰিছিলোঁ যে এটলিষ্ট আণ্ডাৰ 23 প্লেয়াৰকেইটা আহি পেলাই অকণমান জামিলক মানে কি হয় জামিল এক্সিডেণ্টেল মই জামিলক প্ৰথম ভাবিছিলোঁ ঠিক আছে ইণ্ডিয়ান কোচ হিচাপে বাট আমাৰ জামিল হৈছে আমাৰ কল্যাণ চৌবে একদম মানে বেষ্টমেন সেইকাৰণে পাইছে চব সেইটোৱে আৰু কি এতিয়া আৰু বহুত তোমাৰ চিলেকশ্যনতো বহুত হেৰি থাকে আজি ইমান আণ্ডাৰ 23 বহুত ভাল প্লেয়াৰ আছে বহুত আৰামছে টক্কৰ দিব পাৰি বেকি যিবিলাক ডিফেণ্ডাৰ কেইটা আহিছে বুঢ়া ডিফেণ্ডাৰ কেইটা লৈছে তাতকে নতুন প্লেয়াৰ কেইটা দিলে সিহঁতে চান্সো পালেহেঁতেন গেম এক্সপ'জাৰ ৰিজাল্ট যি হওক সিহঁতেতো এটা আপকামিং ব্ৰিড হয় ন বুঢ়া কেইটাক খেলা সেইকেইটা পইচা লৈ পেলাই সিহঁতে কি কৰিব কি ডাল খেলিছে আৰু একেই ৰিজাল্ট দিব আৰু চবা নিজকে এখনো নিজকে লিখি দিছো তুমি বাৰু এটা আমি সিহঁতৰ কথা বাৰু পাছত কথা ফৰেনাৰ পাতিম যেতিয়া আমি স্পেইনৰ দেখো বা আৰ্জেণ্টিনা দেখো সিহঁতে কি কয় য়ং থাকে আৰু এটা দুটা চিনিয়ৰ প্লেয়াৰ ৰাখে তো মেক এ লিডাৰশ্বিপ কিন্তু আমাৰ ইণ্ডিয়াত কি কয় বুঢ়া কেইটাক ৰাখিব চব আৰু বুঢ়া ইণ্ডিয়াক কেলা মই যিমানে নকওঁ এই বুঢ়া কেইটাক যদি তুমি সিহঁতে ইমান চান্স যে কি সিহঁতে উখাৰিছে একোডাল কৰা নাই ন একোটা নতুন কোৱা নাই গোটেই আণ্ডাৰ 23 টিমটোকে দিয়াহেঁতেন চান্স কি হ'লহেঁতেন ঠিক কথা কিবা গ'ল যে ইহঁতে কিনো কৰিছে কিডাল কৰিছে এইবাৰ এইটো ৱেষ্ট অফ চান্স যাব সেইটোৱে নৰ্থ ইষ্টৰ আজি প্ৰথম গ'লটো আহিলে আমাৰ জিথিন এমএছৰ কৰ্ণাৰৰ পৰা জিথিন এমএছে বঢ়িয়া কৰ্ণাৰ এটা দিলে আৰু আমাৰ জাইৰুৱে এটা ধুনীয়া ফ্লিক এটা দি গ'লকিপাৰক বিট কৰিলে আৰু তাৰ জৰিয়তে আমি প্ৰথম গ'লটো পালোঁ ছেকেণ্ড গ'লটো বহুত ইণ্টাৰেষ্টিং গ'ল জোৱান পেড্ৰ' বৰ্নাণ্ডে কৈছিল যে দিনেশ সিঙক যে তই যি গ'ল দিয়
মই চাৰ্ট খুলি পেলাই তোৰ কাৰণে চেলিব্ৰেট কৰিম আৰু আজি শেষ খেলখনত অন্তিম এতিয়া খেলখনত আজি মই কিমান পেটুৱা জোৱান পেডলমেনলে এতিয়া দেখি পেলাই লাষ্ট খেলখনত লাষ্ট মুমেণ্ট চৰি দিনেশৰ লাষ্ট ছিজনৰ এইটো ছিজনৰ লাষ্ট মেচখনত সি এটা ভৰিত ফ্লিক কৰি পেলাই যিটো ছেট পিছৰ পৰাই আহিলে দুটা গ'ল আমি ছেট পিছতে আহিছোঁ 2-0 গ'লত আমি খেলখন জিকিছোঁ খেলখন আমি বিশেষ ইমান ধৰণৰ একো ঘটনা হোৱা নাই যে আমি ডিছকাছ কৰিম খেলখনত আমি এটেক দি আছোঁ মহম্মদনেও এটেক পাইছে আৰু খেলখন তোমাৰ নট ভেৰি ইণ্টাৰেষ্টিং টু চি একো এক্সাইটমেণ্ট লগা নাই বহুত বৰিং খেল টাইপ হৈছে আৰু ক্ৰিয়েটিভিটিৰ অভাৱ ফাইনেল থাৰ্ডত না ক্ৰিয়েটিভিটি আছে ছেট পিছতে আমি গ'ল কৈছোঁ আমাৰ অপেন প্লে বহুত বাজে খেল ডিফেন্সৰ নামতো ডিফেন্সটো আমি জানেই তণ্ডবা সিঙাজি যি জ্বলালে তাৰপিছতে এণ্ডি ৰড্ৰিগেজৰো পজিশ্যন বেয়া আৰু এইবোৰ চাই কৰি পেলাই অহা ছিজনটো নৰ্থ ইষ্টে কেনেকৈ আগবাঢ়িব সেই বিষয়ে আমি কোৱাৰ আগতে আমাৰ বহুত ইম্পৰ্টেণ্ট আছে ডিফেন্সটো ঠিক কৰা এটেকিঙত মাথা লগোৱাৰ আগতে ডিফেন্সটো ঠিক কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে মোৰ মতে ডিফেন্স আৰু মিডফিল্ড এই দুটা পজিশ্যন যদি ঠিক হৈ যায় আমাৰ ফৰৱাৰ্ডটো ঠিকে আছে মষ্ট অফ দ্য টাইম ফৰৱাৰ্ড ঠিক আছে ফৰৱাৰ্ড গ'ল দিছে গ'ল আহিব আৰু আলাদিন আহি যাব খালি গ'ল মাৰিব বলটো টাৰ্গেটত মাৰিবলৈ শিকাব লাগিব কিন্তু যোনটো আমাৰ ডিফেন্সটো এটেকৰ যোনটো ট্ৰেনজিশ্যন বা যোনটো মিডফিল্ডটো মায়া কাননো মোৰ মতে এই বছৰ মানে মায়া কাননৰ সলনি বেলেগ ৰিপ্লেচ কৰা উচিত মাইকাৰন বহুত ভাল প্লেয়াৰ আছে এইটো ছিজন একেবাৰে ভাল খেলা নাই মাইকাৰনে নাই মানে ৰেড কাৰ্ড চেড কাৰ্ড খাই কৰি উৎপাত ইটছ এবাউট লাইক আমাক এটা ছিজনৰ ৱণ্ডাৰ লৈ তুমি কি কৰিবা এটা ছিজনৰ ৱণ্ডাৰ লৈ পেলাই তুমি এটা ছিজন ভাল কৰিবা কিন্তু আমি এটা লেগেচি যদি বিল্ড আপ কৰিব লাগে আমাৰ প্লেয়াৰ এনেকুৱা লাগে যে ইয়াৰ টু ইয়াৰ পাৰফৰ্ম কৰে গুড পইণ্ট ফাল্গুনি সিং ওৱান ছিজন অণ্ডাৰ মাইকানান ওৱান ছিজন অণ্ডাৰ পাৰ্থিৱ সুন্দৰ গগৈ ওৱান ছিজন অণ্ডাৰ নেক্সট ছিজনটোত সিহঁতৰ পাৰফৰ্মেঞ্চবোৰ ডাউন মানে এতিয়া কেতিয়াবা আমাৰ মানে হেৰিও থাকে মানে ছিজনৰ হেৰি হিচাপে যাবলৈও সেই হিচাপে হেৰি নাথাকে কিন্তু সেয়াই আৰু ডিপেণ্ডেণ্টটো আছিলে বহুত লাষ্ট এতিয়া ডুৰাণ্ড কাপ আহি আছে ডুৰাণ্ড কাপ হ'ব আকৌ ডিফেণ্ডিং চেম্পিয়ন হিচাপে আমি কেনেকৈ খেল খেলিম এতিয়া এটলিষ্ট কোৱাৰ্টাৰ ফাইনেল যদি পাই বহুত ডাঙৰ কথা ডুৰাণ্ড কাপত জিকি যাব পাৰে কাপ দুবাৰ জিকিলো এনাফ হৈ গ'ল এনাফ এতিয়া আমাৰ কথা হ'ল কি আমি এছিয়াত যোৱাৰ এছিয়াত যাবলৈ তুমি ISL জিকিবই লাগিব ISL আমি আৰু যিখন হৈ আছে ISL তুমি এতিয়া সদায় কি ক'ম আৰু তুমি টকাকেইটা এতিয়া ইমামি ৱেষ্ট বেংগলৰ টকা আছে কাৰণে গোটেই বেঞ্চত ভৰাই ৰাখিছে গোটেইগাল ইণ্ডিয়ান সেইখিনিকে যদি চবকে ডিষ্ট্ৰিবিউট কৰি দিয়া যেন গোটেই ক্লাবৰ মাজত বহুত ভাল কম্পিটিশ্যন হ'লহেঁতেন যোনটো মোহন বাগান আৰু ইষ্ট বেংগলে ভৰাই ৰাখিছে বেঞ্চ সেইখিনি যদি সঁচাই ডিষ্ট্ৰিবিউশ্যন হ'লহেঁতেন টুৱাৰ্ডছ দ্য চব ক্লাবৰ মাজত সেনেকুৱা প্লেয়াৰবিলাকে বহুত নৰ্থ ইষ্টৰ মানে প্ৰপাৰ কম্পিটিটিভ হ'লহেঁতেন কিন্তু সেয়াই নৰ্থ ইষ্টৰ খেলৰ আমাৰ এইটো ছিজন আমাৰ এণ্ড হ'ল আৰু এনেকৈ মানে ছিজনটো আমি একো আশা কৰা নাছিলোঁ কিন্তু ইমানো বেয়া প্ৰদৰ্শন কৰিব বুলিও আশা কৰা নাছিলোঁ বাৰু বহুত বেছিয়ে বেয়া খেলিছে আৰু মই মানে যিমানে নহওক মানুহে কৈ থাকে লাষ্ট কেইখনত জিকিলে কিন্তু সেয়াই আৰু মানে অপৰচুনিটি আছিল ভাল কৰা মানে এটলিষ্ট যদি টপ 5ত বা টপ 6ত খতম কৰাটো মই ভাল পালোঁ টপ 9 ইজ নট একচেপ্টেবল যিটো লাষ্ট ইয়াৰত ইমান ধুনীয়া খেলিছো মেচ তাৰে 4খন জিকিছো চবতকে হাইয়েষ্ট গ'ল খোৱা টিম চবতকে গ'ল বেছি এতিয়া কি বুজায় যে আমাৰ ডিফেন্সটো আমাক কি ক'ম মানে ডিফেন্সৰ মানে ৱৰ্ড নাই মানে ইমান গ'ল খাই মৰিছো নহয় বাৰু আজি এই খণ্ডত ইমানেই আছিলে পুতলগা টকছত আৰু নৰ্থ ইষ্টৰ ছিজন অন্ত পৰিছে আৰু জয়েৰে অন্ত পেলাইছোঁ আৰু সেইটো এটা ভাল কথা কিন্তু এইটো ভাল কথা নহয় যে ছিজনটো আমি এনেকুৱা প্ৰদৰ্শন কৰিম অহা ছিজনত গতিকে হোপফুলি টিম নৰ্থ ইষ্টৰ মেনেজমেণ্টে আমাৰ ভিডিঅ' চাইছে আৰু এটা ভাল ডিচিশ্যন বল্ড ডিচিশ্যন লওক কিছুমান গাধা গৰু প্লেয়াৰ কিছুমান আছে ক্লাবত সিহঁতক উলিয়াই দিয়ক আৰু ভাল লেজি প্লেয়াৰ বুলি ক'ম মই বহুত লেজি খেলে এটা হৈছে ফুৰ্তি বলটো এনেকে টিকাই থাকে ডিচিশ্যন মেকিং ইমান টাইম লয় বাকি প্লেয়াৰ একদম ঠিক কথা কৈছে ইমান টাইম লয় এইটো প্লেয়াৰ এটা থ্ৰু বল দিবলৈ তাৰ যিটো উইণ্ডো খোল খায় ভাবোতে উইণ্ডোটোৱে বন্ধ হৈ যায়
ইমান নহলে অপজিশন ডিফেন্ডাৰ বা মিডফিল্ডাৰ এই বল কাঢ়ি লৈ যায় বল কাঢ়ি লৈ যায় বডি পুশ দিলে মানে কি ফিজিক্যালি মাৰে নাই আৰু। ফিজিক্যালিটি নাই বাৰু ইয়াকে কৈ আজি ভোজোকা দেখোন ইমানেই আৰু আমি অহা আমি মাহত লাষ্ট মেচ লগ পাম কিখন মানে যিকেইখন আমাৰ হ'ল মেচ কেইখন আমি কভাৰে নাই কৰা মানে আমাৰ এইবাৰ সিজনটো এনেকুৱা গৈছে মানে আমাৰ AIFF ৰ নিচিনা হৈ গ'ল মানে AIFF এ যিখন কাণ্ড কৰিলে যেনেকে অৰ্গেনাইজ কৰিলে 13-13 কি ফকতীয়া মই মানে বুজি নাপাওঁ 13-13 কৰিব লাগে 26 খন মেচ এটলিষ্ট হ'ব লাগে এতিয়াতো ৰেলিগেটো হৈ গ'ল এই আৰু লাষ্ট টাইম এতিয়াতো কৈ আছে তো বহুত কেইটা ক্লাবে কৈ আছে তো লাষ্ট নেক্সট ইয়াৰ পাৰ্টিচিপেট নকৰিব কাৰণ সিহঁতে পইচা দাবী কৰি আছে দুৰাণ AIFF কাপতে নাহে এতিয়া বহুত ক্লাব তো মই নাজানো আকৌ নেক্সট ইয়াৰ আকৌ আমি ISL ৰ নিচিনা মানে ISL যেতিয়া মেচ থাকে মই বহুত এক্সাইটেড কিন্তু এই যেতিয়া ইমান লেট নাথাকে আৰম্ভ হৈছে আমি অক্টোবৰতে ক'ত ISL আৰম্ভ হয় অক্টোবৰ গ'ল নৱেম্বৰ গ'ল ডিচেম্বৰ গ'ল জানুৱাৰী আৰম্ভ হৈছে আৰু ফেব্ৰুৱাৰীৰ পৰা ৰাফ্টাৰ ধৰিছে ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মাত্ৰ 3 মাহে ফুটবল খেল হয় নেকি 12 মহীয়া যে বাকী ফুটবল মাহকেইটা কি কৰিব সিহঁতে বাকী মাহকেইটাত কি কৰিম এতিয়া বাৰু তো ফৰ্মটো ডাউন হ'বই আকৌ কোৱালিটি ডাউন হ'ব আকৌ কোৱালিটি ডাউন হ'ব এইবাৰ তুমি চাবাচোন এইবাৰ বহুত কেজি গেম হৈছে মানে পিন বল গেম হৈছে মানে বলটো ওপৰ উঠিলে ড্ৰপ কৰে বল কোনোবাই কাঢ়ি লয় এনে কোনো মানে টেকটিকেল মই গেম প্লেন কাৰো পৰা দেখা নাই মেচ কেইখন বহুত কম মেচ আছে যিকেইখন ইণ্টাৰেষ্টিং হৈছে মানে এতিয়া নৰ্থ ইষ্টৰ আৰু জামছেদপুৰৰ মেচখন বহুত ইণ্টাৰেষ্টিং হৈছিলে সেইখন অকণমান এণ্ড টু এণ্ড হৈছে মেচখন ভাল হৈছে তাৰ বাহিৰে এখন মেচতো মই বোলে বঢ়িয়াকে ইণ্টাৰেষ্ট লাগিছে একদম চাইছো বোলে বেংগলোৰ মেচখনো ভাল হৈছে সেই তাৰ বাহিৰে বাকীখন মেচ বোৰ ইণ্টাৰেষ্ট লাগিছে চাইছো একদম বঢ়িয়াকে গোটেই 90 মিনিট ধৰি নাই তেনেকুৱা চব মেচতে মানে একদম মানে লেহেমা খেল কাৰণ এইবাৰ প্লেয়াৰ বিলাকে কি হৈছিল সোনকালে হৈছিল নেকি গেম বিলাক সেইটো কাৰণেও আৰু কম সময়তে গোটেইখিনি ফিনিছ কৰিব লাগিছিল ন তো নাজানো কিহৰ কাৰণে কিন্তু এইবাৰ বহুত ইজি গেম হৈছে আৰু সেই এনথুজিয়াষ্টিক মানে এইবাৰ কম্পিটিটিভনেছ নালাগিলে নৰ্থ ইষ্টৰ নালাগিলে ফালৰ পৰা এটলিষ্ট মইতো নেদেখিলো যে পুৰা কম্পিটিটিভ গেম খেলিছিল জাষ্ট টু সাৰ্ভাইভ দ্য ৰেলিগেশ্যন মই এনেকুৱা লাগিছে টু সাৰ্ভাইভ কৰিবলৈ কাৰণে আমি গৈছিলোৱে ৰেলিগেট হৈছিলে মহামডানৰ ছিজনটো বহুত বেয়া কাৰণেহে আমি বাচিছো তাৰপিছতো আমি অলপ এইকেইদিনত অলপমান ভাল খেলিলো অলপ কেনেকে মইতো কম একো ভাল খেলা নাই ইমানো একো খেলা নাই অপজিচনৰ ভুল কিছুমান হৈছে এতিয়া গ'লকেইটা যদি চোৱা আমাৰ এনেকুৱা অপেন প্লে পৰা বঢ়িয়াকে গ'ল দিছে এইটো একো নাই সেই মানে ভাল প্লেয়াৰ বুলি ভাল খেলিলে বুলি ক'লে মানে এইটো ওপৰত উঠিব মানে এইটো ভাল খেলাই নাই গোটেই ছিজনটো লাকত লাগি জিকিছো আৰু লাকত জিকি গ'ল তাতকে কেৰেলাই সিহঁতে লাষ্ট কেৰেলাই মেচ বঢ়িয়া কিখন খেলিছে কেৰেলাই যি কামবেক দিছে কেৰেলাই যদি এই কোৰ্চটো আৰু 10খন মেচৰ আগত আনাহেঁতেন কেৰেলাই কিজানি আজি টাইটেল ৰেচত থাকিলে ঠিক কথা কৈছে মানে কেনেকৈ কেৰেলাই মানে চবকে হৰাই আছে আৰু যোনটো কেভিন ইয়ক বুলি কয় সি প্ৰথম চলিব পৰা নাছিল কি বল ডেলিভাৰ কৰে উইঙৰ পৰা বাৰু ইয়াকে কৈ আজি ভোজোকা টক্সৰ পৰাও বিদায় লাগিছো ভোজোকা টক্সত এইটো ছিজন আমাৰ লগত থকাৰ কাৰণে আপোনাক ধন্যবাদ বহুত কম মানুহ আছে কিন্তু যিকেইজন আছে মানে বহুত ধন্যবাদ যিকেইজনে কমপ্লেইন কৰে তাৰ কাৰণে বহুত ধন্যবাদ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব যাতে অহা ছিজনত আমি ফালি দিওঁ মানে একদম বঢ়িয়া খেলো আৰু আমাৰ ছাপোৰ্ট কৰক আচলতে কি যে মানে টিমে যেতিয়া পাৰফৰমেন্স কৰে আমাৰো এনথুজিয়াষ্টিক যায় যেতিয়া টিমে আমাৰ মৰেলি ডাউন হৈ যায় কিমান আৰু আমি হাৰা খেলবোৰৰ এনালাইজ কৰি থাকোঁ অকণমান জিকিলেহে ভাল লাগে কিমান ইমান বেয়া খেলিছে সেই মেচবোৰত ডিছকাছ কৰিম কওকচোন একেটা কথাকে আপোনালোকেও শুনিব নিবিচাৰে আমিও ক'ব নিবিচাৰোঁ এতিয়া আমি পাৰ্থিৱৰ কথাই হওক আমি কিমানবাৰ কতবাৰ কৈ আছোঁ যে তাৰ পাৰফৰমেঞ্চ ইমান বেয়া ইম্প্ৰুভমেণ্টে নাই এতিয়া কিমান কৈ থাকিব এখন মেটছত ঘপক ভাল কৰি দিয়ে মানুহে বহুত ভাল কৰি দিয়ে আকৌ পিছৰ মেচখন বেয়া কৰি দিয়ে যোনখন ইণ্টাৰ কাচিখনত বঢ়িয়াকে লাষ্ট গ'লটো কৰি পেলাই জিকাই দিছে পিছৰ মেচখন আকৌ পাৰফৰমেঞ্চ কি মানে এতিয়া বেঞ্চৰ পৰা ষ্টাৰ্ট কৰিছে এইটোও কি কথা বেয়া লাগে মানে নৰ্থ ইষ্টৰ বহুত ডাউন প্ৰদৰ্শন এইবাৰ হোপফুলি AIFFকো মই দুখিম এইটো ক্ষেত্ৰত সিহঁতৰ কাৰণেও অকণমান আমাৰ প্ৰব্লেম আহিছে AIFFটো বহুত ফকতীয়া AIFFৰ কথা কৈ একো লাভ নাই কথা AIFFক কৈ লাভ নাই মোৰ মতে ডেমলিছ কৰি দিব লাগে কোনো কামৰ নহয় একো কামৰ মানুহ নহয়
ধন্যবাদ সকলোৰে আৰু আজি ফুটচলিকা টক্স ইমানলে বহুত লম্বা ভিডিঅ' হ'ল চাই থাকক ফুটচলিকা টক্স The first challenge goes for a shot.